এখন ভাগৱতী সমাজ অসম যোৰহাট জিলা শাখাই প্ৰতি বছৰে ভাদ মাহটো যোৰহাট জিলাৰ অধীনত থকা গাঁও শাখাসমূহৰ যোগেদি খুব সুন্দৰভাৱে পালন কৰি থকা হয়। এইবাৰো তাৰ ব্যতিক্ৰম নহয়। আমাৰ যোৰহাট জিলাত 84খন গাঁও শাখা 4খন আঞ্চলিকৰ সৈতে আমি যোৰহাট জিলাৰ এই অনুষ্ঠানভাগ পৰিচালনা কৰি আহিছোঁ। এইবাৰ ভাদ মাহত প্ৰতিখন শাখাৰে আমাৰ নামঘৰত 4 প্ৰসংগ হ'ব আৰু একেটা দিনতেই 3-4খনকৈ শাখা যুক্ত কৰি এই একোটা দিন পালন কৰিবৰ কাৰণে আমি ব্যৱস্থা প্ৰতি বছৰে কৰোঁ, এইবাৰো কৰিছোঁ। আৰু মহাপুৰুষৰ যিকেইটা তিথি পাৰ্বণ চলে, তিথি পাৰ্বণকেইটাত আমাৰ ভগ্নী সংগঠন, আইমাতৃ সমাজ, ভাতৃ সংগঠন, সদৌ তৰুণ বিদ্যাৰ্থী সমাজ আৰু একোখন ভাগৱতী সমাজ সকলো মিলি আড়ম্বৰপূৰ্ণভাৱে তিথি পাৰ্বণবিলাক পালন কৰা হয়। আৰু ভাদ মাহৰ শেষৰ দিনা কাৰ্যসূচী হিচাপে আমি নাম সামৰণি হিচাপে এষাৰ পালনামেৰে নাম সামৰণি কৰোঁ। তাৰ পিছত গুৰু জয়ন্তীলৈকে ক্ৰমাগতভাৱে আমাৰ ভাদমহীয়া কাৰ্যসূচী হিচাপে ধৰা যায়। আৰু ইয়াতে আৰম্ভণিৰ পৰাই ভকতসকল, যিসকল আমাৰ সাধন মাৰ্গৰ ভকত আছে, আচলতে ভাগৱতী সমাজত 4টা স্তৰত সাধন মাৰ্গ আছে। প্ৰতিটো স্তৰৰ ভকতসকল আহি নিজা নিজা সাধনেৰে এই ভাদ মাহত, পবিত্ৰ ভাদ মাহটো পালন কৰিব আৰু আটাসকল ইয়াতে থাকি ল'ব। প্ৰাতঃ সময়ৰ পৰা 4 বজাৰ পৰা আমাৰ প্ৰাতঃ প্ৰসংগ, পুৱা প্ৰসংগ, মধ্যাহ্ন প্ৰসংগ, বিয়লি প্ৰসংগ, এনেদৰে প্ৰসংগবিলাক আমাৰ সুন্দৰকৈ চলি থাকিব। আৰু আমাৰ আড়ম্বৰপূৰ্ণ বুলি যদি ক'বলৈ যাওঁ, আচলতে ইয়াতে আমাৰ খুব নিৰিবিলি পৰিৱেশত পবিত্ৰ ভাদ মাহটো খুব আধ্যাত্মিকভাৱেৰে আমাৰ অনুষ্ঠানৰ যোগেদি পালন কৰাত আমি গুৰুত্ব দিওঁ। আড়ম্বৰপূৰ্ণতাতকৈ বেছি আমি শীতল, নিৰ্মল, নিৰ্বীৰ সাধনাত আমি গুৰুত্ব দিয়া এটা অনুষ্ঠান ভাগৱতী সমাজ। গতিকে এইবাৰো তাৰ কোনো ব্যতিক্ৰম নহয়। আমাৰ আইসকল আছে, বাপসকল আছে, সকলোৰে সহায় সহযোগত এই অনুষ্ঠানভাগ আপোনালোকৰ সহায় যোগেদি পালন কৰিবলৈ আগবাঢ়িছোঁ। ভগৱন্ত বস্তু প্ৰসন্ন হৈ যেন কৃপা কৰে তাৰে কামনা। আপোনালোক স্থায়ী নামাচাৰ্য বুলি আমাৰ তেনেকুৱা নাথাকে। তথাপি যোগ্যতা ভিত্তিত আটাসকলৰ ভিতৰত আমাৰ একোজনকৈ আমি নিৰ্বাচন কৰি দিয়া যায় যে আমাৰ এজন বিশেষ নামাচাৰ্য নথকা নহয়, আছে। যিহেতু মান্য কৰি সুতক পাতিলা সত্ৰ তথা এজনক বিশেষ কৰি ল'লেহে সমাজ এখন বৰ্তি থকাত সহজ হয়। তথাপিও কিন্তু সহজতভাৱে আমাৰ যিকোনো এজন উপযুক্ত ব্যক্তি সমাজত তেখেতকে আমি প্ৰস্তাৱ কৰি সেই দিনটোৰ কাৰণে তেখেতক নামাচাৰ্য হিচাপে আগবঢ়াই লৈ যাবলৈ আমি অনুপ্ৰেৰণা যোগাওঁ বা কাৰ্যসূচী কৰোঁ। পূৰ্বৰ তুলনাত এই এখন ভাগৱতী সমাজৰ